হয়, শিৱসাগৰ জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে সমগ্ৰ উজনি অসমতে চোৰাং গৰুৰ অবাধ সৰবৰাহ অব্যাহত আছে। যোৱা নিশা এই কথা পুনৰ স্পষ্ট হৈ পৰিছে এখন কণ্টেইনাৰ জব্দ কৰাৰ পিছতে। মই দেখুৱাইছোঁ, এই যিখন কণ্টেইনাৰ দেখিছে, এই কণ্টেইনাৰখনতে বৰ্তমান অবৈধভাৱে তথা চোৰাংভাৱে সৰবৰাহ কৰা ৩০টাৰো অধিক গৰু আছে। বৰ্তমান ইতিমধ্যে এই কণ্টেইনাৰখনৰ পৰা এখিনি গৰু ইয়াৰ পৰা নমাই দিয়া হৈছে আৰু এখিনি এতিয়াও এই কণ্টেইনাৰখনতে আছে। আমি সেই দৃশ্য দেখুৱাইছোঁ। কণ্টেইনাৰখনৰ নম্বৰ হৈছে AS25EC0383। এই কণ্টেইনাৰ, বৃহৎ আকাৰৰ এই কণ্টেইনাৰখন শিৱসাগৰৰ যি দৰিকাপাৰ সমীপৰ এটা তেল ডিপুৰ কাষত এই কণ্টেইনাৰখন ৰখাই থোৱা অৱস্থাত যোৱা নিশা আৰক্ষীয়ে জব্দ কৰে আৰু এই কণ্টেইনাৰখনতে আছিলে চোৰাংভাৱে সৰবৰাহ কৰা গৰু। মই দেখুৱাইছোঁ, এই গৰুসমূহ ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে। কিন্তু অতি ৰহস্যজনক বিষয়টো হ'ল যে এই কণ্টেইনাৰখন চলাই অহা চালক তথা ইয়াৰ যিসকল হেণ্ডিমেন আছিলে বা চালক আছিলে, সহযোগী আছিলে, সেই তেওঁলোকে ইতিমধ্যে পলায়ন কৰিছে, নিশাই পলায়ন কৰে। আৰু এই যিখন কণ্টেইনাৰ, এই কণ্টেইনাৰখনত চলাই অহা চালক আৰু শিৱসাগৰৰ আখৈফুটীয়াৰ একাধিক যুৱকে আচলতে ধনৰ কিবা দৰ দাম কৰি থকাৰ সময়তে আৰক্ষীয়ে চলাই অভিযান আৰু বাকী যিসকল এই কণ্টেইনাৰখনত আহিছিলে লগত, সকলোৱে পলাই পতং দিয়ে। কিন্তু এই গৰুখিনি যে সম্পূৰ্ণৰূপে অবৈধভাৱে কঢ়িয়াই নিছিলে চোৰাং গৰু, সেয়া স্পষ্ট হৈ পৰিছে। দাদা, এইখিনি ক'ত কেনেকে ধৰণে ইয়াত ধৰিছিলে? এইখিনি আমি দৰিকাপাৰত পোৱা গৈছে। গাড়ীখন আপোনাৰ ৰখাই থৈছিলে, ৰখাই থোৱা অৱস্থাত আমি পোৱা গৈছে। কিবা লগত কিবা পাইছে নেকি আৰু গৰুৰ উপৰিও? নাই, এতিয়ালৈকে গৰু কিমান মান আছে? গৰু আনুমানিক হিচাপটো আমি কালি ৰাতি আন্ধাৰত হিচাপ কৰোঁতে 30 মান পাইছিলো, কিন্তু এতিয়া চাওঁ নমাই কিমান পোৱা যায়। হয়, কিবা চালক হেণ্ডিমেন কোনো নাই পোৱা, আমি তেনেকুৱা কোনো পোৱা নাই এতিয়ালৈকে পোৱা নাই তেওঁলোক গাড়ীত নাছিলেই তেতিয়া। আমি যেতিয়া গাড়ীখন পাইছিলো তেতিয়া কোনো গাড়ীত নাছিলে। নথি পত্ৰ কিবা পাইছে নেকি? নথি পত্ৰ তেনেকুৱা একো পোৱা নাই, কিন্তু পিছত চাই লওঁ এনকুৱাৰী কি হয়। কোনফালে ৰখাই থোৱা আছিলে, মুখ কৰি থোৱা আছিলে? যোৰহাট অভিমুখে নে? যোৰহাট অভিমুখে ৰখাই থোৱা আছে। হয়, এই গৰুখিনি কি কৰিব এতিয়া? গৰুখিনি আমি এতিয়া অনাৰেবল কোৰ্টত আমি প্ৰডিউচ কৰি তাৰপিছত আমি গৰুচেলাত দিয়াৰ ব্যৱস্থা কৰিম। হয়, ইয়াৰ মই দেখুৱাইছোঁ, এইবিলাক হৈছে চোৰাং গৰু। এই গৰুসমূহেই এই যিখন কণ্টেইনাৰ, মই পুনৰ কণ্টেইনাৰখনৰ নম্বৰটো মই উল্লেখ কৰিব বিচাৰিছোঁ। AS25EC0383 নম্বৰৰ কণ্টেইনাৰখনত এই চোৰাং গৰুসমূহ কঢ়িয়াই নিছিলে। 30টাৰো অধিক গৰু আছে। এই যিখন কণ্টেইনাৰখন শিৱসাগৰৰ পৰা যোৰহাট অভিমুখে আচলতে ৰখাই থোৱা আছিলে, মুখ কৰি থোৱা আছিলে। আৰু আচলতে এই ঘটনাই প্ৰথম নহয়। যোৱা 27 ফেব্ৰুৱাৰীতো আৰক্ষীয়ে অভিযান চলাই এনেধৰণৰ এখন কণ্টেইনাৰ জব্দ কৰিছিলে শিৱসাগৰৰ ভটিয়াপাৰত, য'ত উদ্ধাৰ কৰিছিলে আৰক্ষীয়ে 35টা চোৰাং গৰু। সেই গৰুসমূহ তেতিয়াই আচলতে গৌচাললৈ প্ৰেৰণ কৰিছিলে। তাৰপিছত এই সন্দৰ্ভত সেই সময়ত একাধিক ব্যক্তিক আটকো কৰিছিলে। কিন্তু তাৰ পিছতো দেখা গৈছে যে শিৱসাগৰ যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, সেই ঘাইপথেৰে চোৰাং গৰুৰ অবাধ সৰবৰাহ অব্যাহত আছে। এতিয়া লক্ষণীয় কথাটো হ'ল যে এই গাড়ীখন যিখন চলাই আনিছিলে, চালক হেণ্ডিমেনে আচলতে আৰক্ষী অহাৰ খবৰ পাই পলাই পতং দিয়ে। এটা কথা মন কৰিব লাগিব যে শিৱসাগৰৰ যি গেমন দলং আছে, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী গেমন দলং, সেই গেমন দলংখনেৰে গধুৰ যান বাহন তথা এনেধৰণৰ বৃহদাকাৰ যান বাহন চলাচল বৰ্তমান বন্ধ কৰি থোৱা আছে, যিহেতু সেইখন মেৰামতিৰ কাম চলি আছে। ভাগি গৈছিলে যোৱা 27 মাৰ্চত। আৰু সেয়ে হয়তো এই কণ্টেইনাৰখনত যি গৰু কঢ়িয়াই আনিছিলে, যদিও এই কণ্টেইনাৰখন সময়মতে তেওঁলোকে পাৰ কৰাই নিব নোৱাৰিলে। আৰু যি শিৱসাগৰৰ দৰিকাপাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, তাত ৰখাই পানি এটা চোৰাং গৰু চক্ৰৰে জড়িত থকা এটা চক্ৰৰ সৈতে কথা বতৰা, কোনো ধৰণৰ ধনৰ লেনদেনৰ কথা বতৰা পাতি থকাৰ সময়তে আমি গম পোৱা মতে
যে আৰক্ষী উপস্থিত হৈ গৈ আৰু তাৰ পিছতে সেই চক্ৰটো পলাই পতং দিয়ে। মই পুনৰ দেখুৱাইছোঁ, এই প্ৰায় 30টাৰো অধিক গৰু আছে। এই গৰুসমূহৰ যি সৰবৰাহ কৰিছিলে, সেই সৰবৰাহ চক্ৰটো কোন আচলতে, কোনে এই গাড়ীখন লৈ আনিছিলে, কোন এই ক্ষেত্ৰখনত জড়িত হৈ আছে, এই সকলোবোৰ কেতিয়া পোহৰলৈ আহিব, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'বনে চোৰাং গৰু সৰবৰাহ চক্ৰক, এই প্ৰশ্ন কিন্তু বৰ্তমান উত্থাপন কৰিছে ৰাইজে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।